বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 5 চেমৰ বা 3 চেমৰ ৰিজাল্টখিনি কেনেকৈ চেক কৰিবা প্ৰথমে বড়োলেণ্ড ইউনিভাৰ্চিটি লগ ইন কৰিবা ইয়াত যেনেকৈ বড়োলেণ্ড ইউনিভাৰ্চিটি এইটো মই সাৰ্চ কৰিলোঁ গুগলত তাৰপিছত আহি গ'ল বহুতকেইটা সো বড়োলেণ্ড ইউনিভাৰ্চিটি লগ ইন এনেকৈ মাৰিলে হ'ল গুগলত এনেকৈ টাইপ কৰিলে হ'ল টাইপ কৰাৰ পিছত প্ৰথম ৱেবছাইটখিনি হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি সেইটো আহি গ'ল নহয় এইটো আহি গ'ল তাৰপিছত ইয়াতে চাব আপোনালোকে অলপমান ইয়াতে চাব ইয়াত আছে ইউজাৰ লগ ইন নহয় জানো ইয়াত অলপ ক্লিক কৰিবা আৰু তাৰপিছত যি ইমেইলৰ জৰিয়তে আপোনালোকে 5 চেমৰ বা 3rd চেমৰ এৰিয়াৰ হওক নহয় কিয় ৰেগুলাৰ হওক নহওক কিয় যিটো আপোনালোকে এপ্লাই কৰিছা এতিয়া মানে ৰিজাল্টখিনি অলপ তেখেতে বেলেগ কৰি দিলে চেকিংটো সো ইয়াতে আপোনালোকে ইমেইলখিনি দি দিয়া মই যেনেকৈ ইমেইলখিনি দি আছোঁ চাই ল'ব এনেকৈ ইমেইলখিনি দিলোঁ তাৰপিছত আপোনালোকৰ পাছৱাৰ্ডটো তাতে আছে মই দেখুৱাই দি আছোঁ এইটো আগৰ পাছৱাৰ্ডখিনি আৰু এতিয়া পাছৱাৰ্ড মানে আপোনালোকৰ ওচৰত আছে যিটো ইমেইলত গৈখিনি এইটো চাই ল'ব এইটো চাব পাৰে এইটো মোৰ আগৰ সেইটো পাছৱাৰ্ড আৰু হেৰি জিমেইলটো এইটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সো এইটো আপোনালোকে ইমেইলত যাব লাগে ইমেইলত গৈখিনি তাৰ পৰা আপোনালোকে এইটো ইমেইল আইডিখিনি আৰু পাছৱাৰ্ডখিনি এইটো উঠাই ল'ব পেপাৰত লিখি ল'ব আকৌ তাতে টাইপ কৰিব মই টাইপ কৰি আপোনালোকৰ দেখুৱাই দি আছোঁ কিবা অসুবিধা হ'লে আপোনালোকে ফৰগেট পাছৱাৰ্ড দিব মই এইটোও দেখুৱাই দি আছোঁ অলপমান চাব আৰু যেনেকৈ কেপিটেল হ'লে কেপিটেল এনেকৈ আছিল বাই তাৰপিছত আছিল 4 যেনেকৈ আছে তেনেকৈ এইটো পাছৱাৰ্ডটো টাইপ কৰি তাৰপিছত আছিল এন তাৰপিছত আছিল 4 তাৰপিছত কেপিটেলত আছিল W তাৰপিছত আছিল এনেকা ষ্টাৰ তাৰপিছত আপোনালোকে সাইন ইন কৰিবা সেইটো হ'ল সাইন ইন যেনেকৈ এইটো সাইন ইন হৈ গ'ল মোৰ আগৰখিনি এইটো সাইন ইন হৈ গ'ল এইটো চাই ল'ব এইটো আহি গ'ল এতিয়া ডেস্কবৰ্ডখিনি আপোনালোকে চাব পাৰে এইটো ডেস্কবৰ্ডখিনি ইয়াতে আপোনালোকৰ পিকচাৰখিনি আহিব আৰু তাৰপিছত জিমেইলখিনি আহিব নহয় জানো তাৰপিছত আপোনালোকে চাব ইয়াত যেনেকৈ লিখা আছে এপ্লাই মাইগ্ৰেশ্যন এইবিলাক নালাগে আপোনালোকৰ এক্সামিনেশ্যন যেনেকৈ সেমিষ্টাৰ ৱাইজ এক্সামিনেশ্যন সেইটো যেনেকৈ ইয়াত আছে এক্সামিনেশ্যন তাৰপিছত এইটো আপোনালোকৰ যেতিয়া এইটো আহি যাব তাৰপিছত আপোনালোকে ক্লিক কৰিবা সেমিষ্টাৰ সেই সেমিষ্টাৰ ইয়াত আছে নহয় জানো সেমিষ্টাৰত ক্লিক কৰিবা সেমিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই ডিটেইলছখিনি আহিব একাডেমিক সেশনখিনি কোৰ্ছবিলাক ৰেগুলাৰ ডিপাৰ্টমেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ গোটেইকেইটা আহি যাব তাৰপিছত আপোনালোকে এক কাম কৰিবা তাৰপিছত আপোনালোকৰ ৰিজাল্টখিনি চাব মাই ছাবজেক্টবিলাক এইটো ৰিজাল্ট এইটো হ'ল ৰিজাল্ট সেইটো মই ৰিজাল্ট ক্লিক কৰিলোঁ ৰিজাল্টত ক্লিক কৰিবা ৰিজাল্টত ক্লিক কৰি ইয়াত ক্লিক কৰিবা ছাইডত পেপাৰখিনি খুলিব তাৰপিছত ইয়াত দি আছে 5 চেমিষ্টাৰ ৰিজাল্টখিনি ইয়াত ক্লিক কৰিবা আৰু এইটো চাব পাৰে ইয়াতে ৰিজাল্টখিনি আপোনালোকে চাব পাৰে ইয়াত যেনেকৈ এইটো চাব এই পেপাৰখিনি যিজন ষ্টুডেণ্টে দিছিলে তেখেতৰ ক্ৰেডিট পইণ্টটো হ'ল 6 আৰু গ্ৰেডটো হ'ল B আৰু তেখেতে পাছ কৰিলে তেখেতৰ SGPA 6 পইণ্টখিনি কিমান উঠালে 6.0 মাৰ্কখিনি ধুনীয়া মই ক'ব পাৰোঁ মিডিয়াম ইমানো ধুনীয়া নহয় তথাপি মিডিয়াম এইটো হৈ গ'ল পেপাৰখিনি ক্লিয়াৰ কৰিলে তেখেতে এৰিয়াৰ পেপাৰখিনি আছিল এইটো ইয়াত পাছ লিখা আছে সো পাছ এতিয়া ডাউনলোড কেনেকৈ কৰিব মাৰ্কশ্বিটটো আৰু ইয়াত এটা মেনশ্যন কৰিলে ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যি ৰোল নাম্বাৰখিনি আছিল এডমিটত সেই ৰোল নাম্বাৰখিনি দি এই মাৰ্কশ্বিটটো অ'পেন হ'ব ইয়াত ক'লে তেখেতে ৰোল নাম্বাৰ অনুযায়ী আপোনালোকে মাৰ্কশ্বিট অ'পেন কৰিব পাৰিবা যেনেকৈ এইটো মই ডাউনলোড কৰিলোঁ মাৰ্কশ্বিটটো চাব অলপ এইটো ডাউনলোড হৈ গ'ল এতিয়া ডাউনলোড হোৱাৰ পিছত এনেকৈ চাব এনেকৈ তেখেতে দি আছে পাছৱৰ্ড ইয়াত পাছৱৰ্ড আপোনালোকে কি দিবা আপোনালোকে পাছৱৰ্ড নিজৰ ৰোল নাম্বাৰখিনি এডমিটৰ যি ৰোল নাম্বাৰ আছে যেনেকৈ আছে কেপিটেল বা যেনেকৈ আছে তেনেকৈ ঠিক দিব লাগিব যেনেকৈ আপোনালোকে চাব পাৰে সেইটো এডমিট কাৰ্ডখিনি হ'ল আৰু এডমিট কাৰ্ডৰ ভিতৰত আপোনালোকে ৰোল নাম্বাৰখিনি যিটো আছে সেই ৰোল নম্বৰ ইয়াত আছে ৰোল নম্বৰ মেনশ্যন এইটো চাব পাৰে ৰোল নম্বৰ এই ৰোল নম্বৰ দি PDF-খিনি অ'পেন হ'ব ৰোল নম্বৰ অনুযায়ী এইটো PDF-টো অ'পেন হ'ব ঠিক আছে সো বাই দ্য ৱে আই হোপ আপোনালোকে গম পালে কেনেকৈ এইটো এডমিট মাৰ্কশ্বিটখিনি ডাউনলোড কৰিব লাগে
কিবা অসুবিধা হ'লে আমাক কমেণ্ট কৰিলে হ'ল, মই আপোনালোকৰ সহায় কৰি দিম, একো নহয়। চ' ভিডিঅ'খিনি অলপ লাইক কৰিবা। কিবা পেপাৰ লাগে যদি ছেমিষ্টাৰৰ এইটোও ক'লে হ'ল, মই এইটো প্ৰভাইড কৰাম যি প্ৰিভিয়াছ পেপাৰখিনি আছে। চ' বাই টেক কেয়াৰ।